দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ ২টা দিন দেশৰ ভিন্ন প্ৰান্তত স্বাধীনতা দিৱস উদযাপনৰ বাবে ভিন্ন ধৰণে চলাইছে প্ৰস্তুতি তাৰ ব্যতিক্ৰম নহয় ওদালগুৰি জিলা ভেৰগাঁও মহকুমা প্ৰশাসন পুনতে সহযোগীক মই কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম এয়া আপোনালোকে দেখা পাইছে ভিন্ন স্থানৰ সমান্তৰালে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা বাকৰিটো মহকুমা প্ৰশাসনৰ সৌজন্যত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে এনেদৰে চলাইছে প্ৰস্তুতি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ সমান্তৰালে এই যেহেতু ইয়াতে মাৰ্চ পাষ্ট কাৰ্যসূচী ইয়াতে থাকিব তাত কেইবাটাও দলে আৰক্ষীৰ এটা দলৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াতে অনুশীলনত ব্যস্ত হোৱা দেখা গৈছে যেহেতু স্বাধীনতা দিৱসৰ যি কাৰ্যসূচীত মাৰ্চ পাষ্টত অংশ ল'ব এইসকল ছাত্ৰ ছাত্ৰীয়ে সেই হেতুকে ইয়াত আজি কেইবাদিন ধৰি এনেধৰণৰ অনুশীলনত ব্যস্ত হৈ থকা দেখা গৈছে আৰু কেনেধৰণৰ কাৰ্যসূচী থাকিব আৰু কি থাকিব মই সবিশেষ জানিবলৈ মহকুমাধিপতিৰ সৈতে মই কথা পাতিবলৈ প্ৰয়াস কৰিম ছাৰ নমস্কাৰ কেনেধৰণৰ থাকিব এইবাৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী আমাৰ বিগত বৰ্ষবিলাকৰ দৰে এইবাৰৰ ৮০তম যিটো স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱস আমি ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত আমি পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ ইয়াত আপোনালোকে ইতিমধ্যে দেখা পাইছে আমাৰ আন বছৰবিলাকৰ দৰে এইবুলিও আমাৰ ছাত্ৰ ছাত্ৰীৰ কুচকাৱাজৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক যি আমাৰ প্ৰদৰ্শন সেই প্ৰদৰ্শনখিনিও থাকিব আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কিছু সাংস্কৃতিক প্ৰদৰ্শন ইয়াত থাকিব আৰু ইয়াৰ লগতে অন্যান্য কাৰ্যসূচী আছে আৰু সেই কাৰ্যসূচীখিনি আমাৰ ইয়াতে হ'ব ৰূপায়ণ কৰা হ'ব মাৰ্চ পাষ্টত আৰক্ষীৰ এটা দল আছে আৰু কেইবাটাও ছাত্ৰ ছাত্ৰী দল আছে মুঠ কেইটামান দলে অংশগ্ৰহণ কৰিব আৰু কাৰ্যসূচী ৰাতিপুৱা কেইটামান সময়ৰ পৰা আৰম্ভ হ'ব আমাৰ ইয়াত মূল কাৰ্যসূচী যিহেতু মূল কাৰ্যসূচী আমাৰ ৯টা বজাত ইয়াত পতাকা উত্তোলনে আমাৰ আৰম্ভ হ'ব গতিকে ৯টা বজাত আমাৰ ৯টা বজাত অলপ আগৰ পৰা আমাৰ ইয়াত আৰম্ভ হ'ব তো ৯টা বজাত পতাকা উত্তোলন হ'ব তাৰ আগে ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ যিটো কুচকাৱাজৰ দল তেওঁলোকৰ অভিবাদন গ্ৰহণ কৰিব মুখ্য অতিথিৰ দ্বাৰা ইয়াৰ পিছতে কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীৰ দল হিচাপে আমাৰ ১৮টা আছে আৰু আৰক্ষীৰ দল এটা আছে আৰু ইয়াৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰে গতিটো আমাৰ এটা বেণ্ড পাৰ্টিও আছে যিসকলে আমাৰ অন্য জাগাৰ তুলনাত আমাৰ ইয়াতে এইটো এটা সুকীয়া যে আমাৰ অন্য জাগাত আৰক্ষী দলে আমাৰ বেণ্ড পাৰ্টিৰ যিটো দল সেই দল হিচাপে তেওঁলোকে পাৰফৰ্ম কৰে আমাৰ ইয়াত আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে সেই বেণ্ড পাৰ্টিৰ দল হিচাপে তেওঁলোকে পাৰফৰ্ম কৰিব আৰু এইটো দল আহিব আমাৰ ওদালগুৰি নৱোদয়া বিদ্যালয়ৰ পৰা জৱাহৰ নৱোদয়া বিদ্যালয়ৰ পৰা অইন বছৰ ইয়াতে সাংস্কৃতিক অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান থাকে এইবাৰ সেইবোৰ থাকিবনে আমাৰ সম্বৰ্ধনা অনুষ্ঠান হিচাপে তেনেকুৱাকৈ নাই কিন্তু আমাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি কিছু কাৰ্যসূচী লৈছিলোঁ যেনে আমাৰ কুইজ কম্পিটিশ্যন আমি লৈছিলোঁ এইবাৰ গভৰ্ণমেণ্ট চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি কুইজ কম্পিটিশ্যন এটা কৰিছিলোঁ আৰু কুইজ কম্পিটিশ্যনৰ যিখিনি আমাৰ পুৰস্কাৰ পাবলগীয়া ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ সম্বৰ্ধনা আৰু আমাৰ মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰা দলসকলৰ যিটো সম্বৰ্ধনা সেই সম্বৰ্ধনাখিনি থাকিব আৰু অন্য ধৰণৰ সম্বৰ্ধনা আমাৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ জিলা দিৱস যিটো কাৰ্যসূচী সেই জিলা দিৱসত আমি দিয়াৰ ব্যৱস্থা কৰা হয় নিৰাপত্তা ব্যৱস্থা কেনেধৰণৰ কৰা হৈছে আমাৰ যিটো ডিজাইনেটেড যিটো প্লেগ্ৰাউণ্ড য'ত আমি আছোঁ সেই প্লেগ্ৰাউণ্ডৰ যিটো নিৰাপত্তা সেই নিৰাপত্তা আমাৰ আৰক্ষীৰ ফালৰ পৰা কেতিয়াবাই ইয়াত মোতায়েন কৰা হৈছে তেওঁলোকে দিনে ৰাতি ইয়াত চোৱা চিতা কৰি আছে সেই দিশৰ পৰা আমাৰ ইয়াত বিশেষ সুবিধা চাব ডিভিজন লেভেলতো বা জিলা লেভেলতো আমাৰ আৰক্ষীৰ ফালৰ পৰা বা অন্যান্য যিখিনি আমাৰ পেৰামিলিটাৰী ফ'ৰ্চ আছে তেওঁলোকৰ যোগেদি গোটেই জিলাত যিটো ল' এণ্ড অৰ্ডাৰ ৰিলেটেড যিখিনি চাবলগীয়া আছে সেইখিনি কটকটীয়াকৈ চাই আছে আমাৰ দ্বাৰাই ভেৰগাঁও মহকুমাবাসীক কি আহ্বান কৰিব নিশ্চয়কৈ আমি আজি বুলি নহয় আমি কিছুদিন আগতেও মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছোঁ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত যেনে আমি তিৰংগা যাত্ৰা কৰিছোঁ আমি বন্দে মাতৰমৰ মাছ ছিংগিং কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আমি পাৰ্টিশ্যন হৰৰ ৰিমেম্ব্ৰেঞ্চ ডে হিচাপে আমি কুইজ কম্পিটিশ্যন পাতিছোঁ আৰু লগতে সকলো ৰাইজক আমি আহ্বান জনাইছোঁ তেওঁলোকেও যাতে ঘৰে ঘৰে পতাকা উত্তোলনেৰে এই স্বাধীনতা দিৱস তেওঁলোকেও যাতে ৰাইজেও যাতে উদযাপন কৰে আৰু আমাৰ যিটো কাৰ্যসূচী সেই কাৰ্যসূচীটো সকলোৱে যাতে আহি পেলাই যাতে উপভোগ কৰে কাৰণ আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ কুচকাৱাজৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক দলৰ দ্বাৰা আমাৰ সাংস্কৃতিক পৰিৱেশনৰ যিটো কাৰ্যসূচী সেই পৰিৱেশনৰ কাৰ্যসূচী আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক পৰিৱেশনৰ কাৰ্যসূচীও আছে য'ত আমাৰ ট্ৰেডিশ্যনেল ডান্সৰ উপৰিও আমাৰ পেট্ৰিয়টিক
যি টীম আছে সেই টীমক লৈ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী তেওঁলোকেও ৰূপায়ণ কৰিব এয়া আছিলে আচলতে ভেৰগাঁও মহকুমা প্ৰশাসনৰ সৌজন্যত অনুষ্ঠিত হ'ব লগা দেশৰ যি 80 সংখ্যক স্বাধীন